ড্ৰাই ফ্ৰুইটছ খাই মোৰ নিচিনাকৈ কোনে কোনে বেয়া পায় বাৰু। মই যে একদমেই ভাল নাপাওঁ আচলতে। মুখৰ আগত বটলকেইটা থাকিলেও মোৰ খাবলৈ মন নাযায়। ঘৰতে কল কেইটামান পকিছে, চাইজটো সৰু কিন্তু মানে খাবলৈ কিন্তু বিৰাট সোৱাদ। আমাৰ টিকলিক এনেই খুৱাওঁ বুলিলে খুৱাব নোৱাৰোঁ, তাইও সেই একেই ড্ৰাই ফ্ৰুইটছো নাখায় আৰু এইবিলাক কলো তেনেকৈ নাখায়। মই সেইটো কাৰণে কি কৰিলোঁ, আমি চবেই খাব পৰাকৈ আজি এটা মিল্ক বানানা শ্বেক বনালোঁ। আৰু তাতে গোটেইখিনি বস্তু দিব পৰা যায় যেতিয়া সেইখিনিও খোৱা হ'ব, লগতে ঘৰৰ কলকেইটাও লোকচান নহ'লে, সেইটো কাৰণে বনালোঁ তেনেকৈ। খাবলৈ কিন্তু বিৰাট ধুনীয়া, একো প্ৰব্লেম নাই। এইকেইটা বস্তু আৰু মিক্সিত মাৰি দিলেই হৈ যায়। কল, কাজু, আলমণ্ড, খেজুৰ, মিঠা বেলেগ দিয়া নাই, খেজুৰৰ আৰু কলৰ মিঠাটোৱে পূৰা মিঠা হৈছে। লগত গাখীৰ দি দিছোঁ। গাখীৰ দিয়াৰ লগে লগে মিক্সিত মাৰি দিলেই বৰ ধুনীয়া হয় খাবলৈ মানে। প্ৰথমতে অকণমানিজনীয়ে নাখাওঁ বুলি কৈছিলে, কিন্তু খাই পেলাই ভাল পালে, তাইও খালে। খাবলৈ সঁচাকৈও বৰ ধুনীয়া হৈছে মানে, কৈছোঁ নহয় ঘৰতে বনোৱা এই বস্তুবিলাক খোৱালে আচলতে নিজৰ কাৰণেও ভাল, তাহাঁতৰ কাৰণেও খুব ভাল।